নমস্কাৰ গাইজ, আজি মই এটা এক্সপেৰিমেণ্ট কৰিব আহিছোঁ। মই ৰাজমিস্ত্ৰীসকলৰ বহুত কষ্ট হয়, সেই কষ্ট অলপ বুজিবলৈ মানে মই আহিছোঁ। দেখিছোঁ নহয়, এই ৰুমটো মই এতিয়া ব্ৰাছ মাৰি দিলোঁ, ব্ৰাছ আছে পানী লৈ কেনে ৰুমটো চাফা কৰি দিলোঁ। দেখিছোঁ নহয়, আৰু বাকী দেখুৱাই আছোঁ, বাকী বাহিৰত লাগি আছে। দেখিছোঁ নহয়, চিমেণ্ট বালি আনি দিছে, ইয়াত মছলা বনাব। দেখিছে নহয়, আজি ইমান ডাঙৰ ৰ'দ দিছে। এতিয়া এফালে সকলো ৰেডি কৰি লোৱা হৈছে আৰু এইফালে মছলা ৰেডি, এতিয়া নি ভিতৰত ঢালিবহে লাগে। এতিয়া দুটাজনে ঢলাই দিয়াৰ আগত এনেদৰে ঘোলা মাৰি লৈছে। দেখিছে নহয় আপোনালোকে, বহুত কষ্ট হয় দেই কিন্তু। আৰু এইফালে অলপ আমাৰ এফাল হ'লগৈ ঢলাই দিয়া, আৰু অলপ চিমেণ্ট গলাব লাগিব। আমাৰো আজি কাম লগা হৈ গ'ল। আজি এটা কথা গম পালোঁ যে মিস্ত্ৰী যোগালীসকলৰ বহুতো কষ্ট হয়। আজি ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ, সামৰিছোঁ। ধন্যবাদ।